Hello future doctors. To আজি ভিডিওটো হল তুমি কেনেকৈ ৰেজিষ্ট্ৰেচন ফৰ্মখন ফিল আপ কৰিবা আসাম ষ্টেট কোটা কাউন্সেলিংৰ কাৰণে আৰু বাকি যি কি ডকুমেন্টছ লাগে কেনেকৈ আপলোড কৰিবা সেইখিনি ইনফৰমেশন দিয়া হৈছে আৰু মই লগতে ফটোখন অ্যাটাচ কৰি দিছো সিৰিয়ালি তুমি ডকুমেন্টছখিনি এৰেঞ্জ কৰিব পাৰিবা দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰি দিও বলা এইখিনি তোমালোকে এখন ফৰ্ম সাবমিশন কৰিব লাগিব কাউন্সেলিংৰ আগত মানে ৰেজিষ্টাৰ কৰিব লাগিব কাউন্সেলিংৰ কাৰণে তো তাৰ আগত তোমালোকৰ প্ৰথমতে ফাৰ্ষ্ট ডাইৰেক্ট ফৰ্ম আহিন যায় তোমালোকে ৰেজিষ্টাৰ কৰা প্ৰথম ষ্টেপটো হ'ল তোমাৰ ফোন নম্বৰ আৰু ইমেইল আইডি দিব লাগিব তেতিয়া তোমালোকৰ তাত ওটিপি যাব তাৰপা এপ্লিকেশন নম্বৰটা আহিব সেই এপ্লিকেশন নম্বৰটো ফাৰ্ষ্ট তোমালোকে ইয়াত দিব লাগিব যে ডিএমইউ এপ্লিকেশন নম্বৰ হ'ব ডিএমইউ ভেৰিফাই কৰি দিব তাৰপা তোমালোকৰ নাম পেৰেন্টছৰ নাম ফোন নম্বৰ এড্ৰেছ এইখিনি লাগিব পাৰ্সোনাল ইনফৰমেশনখিনি প্লাস ইমেইল আইডি লাগিব তোমালোকৰ ইমেইল আইডিটো যোন তোমালোকে ইউজ কৰি আছা হেতু দিবা কাৰণ তাতে সব ইনফৰমেশনখিনি যাব আৰু ফিজিক্যাল আইডেন্টিফিকেশন মাৰ্কস মানে ধৰিলে তোমাৰ মোল বা কিবা তেনেকুৱা যদি আইডেন্টিফিকেশন মাৰ্কস আছে সেইখিনি হেতু লিখি দিলেই হ'ল আৰু যদি নাই আৰু ক্যাটাগৰী তোমাৰ ক্যান্ডিডেট তোমাৰ আনৰিজাৰ্ভ ওবিসি এসটি এসসি যদি বিলং কৰা তাৰপা পিডব্লিউডি যদি আছে তোমাৰ তেনেহলে ইএস দিবা যদি নাই নো ফাৰ এৰিয়া যদি তুমি হয় তেনেহলে ইএস দিবা নহবা নো মই যোনখন দেখাই আছো সেইখন এখন ওবিসি ক্যান্ডিডেটৰ হয় তো তাত মানে তেওঁ অকল ওবিসি কোটাটোহে বিলং কৰে বাকিখিনি বিলং নকৰে তো তেওঁ নো দিছে বাকিখিনি আৰু যদি তুমি পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হয় তেনেহলে ইয়েস দিবা যদি তুমি বাহিৰৰ হয় নো দিবা লাইক তোমাৰ ক্লাস 7 টু ক্লাস 12 যদি তুমি অসম ষ্টেটৰ পৰা মানে পাস কৰিছা তেনেহলে তুমি ইয়েস দিবা আৰু যদি তুমি মানে অসমৰ পৰা পাস কৰিছা ইয়েস দিবা যদি নাই কৰে নো দিবা ইয়াৰ সেকেন্ড পেজখন বেছি ইম্পৰ্টেন্ট হয় তো বেছি ভালকে চাই যাবা আৰু এটা মই দেখাই দিছো চোৱা ইয়াত তোমাৰ নিটৰ ৰোল নম্বৰটো লাগিব নিটৰ এপ্লিকেশন নম্বৰ লাগিব নিটৰ স্কোৰ লাগিব অল ইন্ডিয়া ৰেংক লাগিব ষ্টেট মেৰিট লিষ্টত তোমাৰ ৰেংকটো লাগিব তোমালোকৰ যোনখন উলিওৱা নাই উলিওৱাৰ পিছতে মানে লিংকটো দিব তোমালোকে পাই যাবা চিন্তা নকৰিবা তাৰপা তোমালোকে ডকুমেন্টছ কি আপলোড কৰিব লাগিব সেইখিনি এনেকৈ থাকিব চোৱা ইয়াত তুমি যি আপলোড কৰিলা সাকসেসফুল দেখাব আৰু যি নাই কৰা পেন্ডিং দেখাব এটা এডমিট কাৰ্ড লাগিব নিটৰ তাৰপা ফটো আইডি লাগিব তোমাৰ যদি আধাৰ আছে আধাৰ দিবা যদি নাই পান কাৰ্ড বা বেলেগ দিবা তাৰপিছত তোমাৰ ক্লাছ 10 মাৰ্কশিট ক্লাছ 10 পাস সাৰ্টিফিকেট এডমিট কাৰ্ড 12 মাৰ্কশিট 12 পাস সাৰ্টিফিকেট ডিক্লেৰেশন বাই পেৰেন্ট অৰ গাৰ্ডিয়ান হল তোমাৰ এনেক্সাস খিনি লগতে ফাৰ্স্ট পেজখনতে তোমাৰ ডিক্লেৰেশন বাই পেৰেন্ট অৰ গাৰ্ডিয়ান বুলি বোল্ডত লিখা থাকে সেইখনৰ কথা কোৱা হৈছে মই অলৰেডি দেখাইছো ভিডিওত তো তাত তোমাৰ গেজেটেড অফিচাৰ এজনৰ সাইন লাগিব আৰু তোমাৰ পেৰেন্টছৰ সাইন লাগিব তো সেইখন সাবমিশনৰ কথা কৈছে তাৰপা কাষ্ট সাৰ্টিফিকেট পিআৰসি তাৰপিছত তোমাৰ এনেক্সাস খিনি আহি যাব যিমান কি এনেক্সাস আছে সেইখিনি তোমালোকে গুটিখিনি এনেক্সাস আপলোড দিব নালাগে তোমালোকে যোনখিনি বিলং কৰা সেইখিনি মানে তোমালোকৰ যোনখিনি হয় এনেক্সাস 1 আৰু 2 সব দিব লাগিব কিন্তু এনেক্সাস 3 খন এনেকে এজন ক্যান্ডিডেট আছিল ওবিসি তো তেওঁ আপলোড দিছে সেইকাৰণে সাকসেসফুলি দেখাব আৰু বাকিখিনি তেওঁ বিলং নকৰিলে এসটি নহয় বাকি তোমাৰ এনেক্সাস 4 বা 5 খন এসটি কাৰণে হয় কোনবা এখন এসসি কাৰণে হয় কোনবা এখন বেলেগ এটা ক্যাটাগৰী কাৰণে হয় হেনেকে বেলেগ ক্যাটাগৰী আছে তো তুমি যোনখিনি হয় সেইখিনি তুমি ফিল আপ কৰিলে হ'ল বাকিখিনি কৰিব নালাগে পেন্ডিং দেখাব ভয় খাব নালাগে আৰু উপৰখিনি সাকসেসফুল দেখাব এটো এনেকৈ থাকিব বাকি তোমাৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট হৈ যাব এনেকৈ হোৱাৰ পিছত ভিডিঅ'ৰ পৰা স্ক্ৰিনশ্বট ল'লে তোমাৰ কিছুমান বস্তু ফাটি যাব পাৰে সেইকাৰণে মই এখন ফটো পিছত লগাইছো স্ক্ৰিনশ্বট লৈ ল'বা সিৰিয়ালি এৰেঞ্জ কৰিবৰ কাৰণে তোমাৰ হেল্প হ'ব আৰু বাকি কিবা ডাউট থাকিলে মই কমেন্ট সেকশনত জনাই দিবা আজিলে হিমানে আসলে ভিডিওটো আৰু বেষ্ট উইশেছ ভালকে ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিবা মেৰিট লিষ্ট ওলাব আৰু বেছি দিন নাই আৰু হে বাই বাই